morning from UP Shahjahanpur. এতিয়া বৰ্তমান আছে আমি UP Shahjahanpur ইয়াতো ইয়াৰ পৰা মানে কমেও দিল ই মানে মোমাথনি দৈ দৈ মানে কি এনে দৈ দৈলে আৰু তাক বেলেগ এটা কোকে খেদি আহিলে কেছটো হেটো কি কৰো চালাম প্ৰথমতে না একো নকয় আমি মানে আছো এতিয়া UP Shahjahanpur যেটো Shahjahanpur পৰা দিল্লীলে আছে কে কিলোমিটাৰ চিন্তা কে কিলোমিটাৰ আছে দিল্লী 360 মান আছে 360 মান আছে আৰু যেটো আমাৰ আৰু দুদিন লাগি যাব হনে 360 দুদিন লাগি যাব আৰামত মই কভাৰ কৰি লম দুদিনত আৰু কৈছো ন ইয়াত বহুত ঠাণ্ডা একদম ৰাতি যেটো আমি ইয়াতে হলো ন হুব নোৱাৰিলো আমি ৰাতিপুৱা সোনকালে উঠিব লগিয়া হল 4টা মান বজাতে কাৰণ ঠাণ্ডাটো যেনেকুৱা কোলি যেটো পইচা ন মানে ঠাণ্ডা কেনে কপি আছিল হয়তো বানৰ দিছে না কেনেকে চৰব দেখ অলপ জুম কৰিছি কি কৈছে দিছে না আপোনাৰ বহুত বান আৰু গাইস এফালে কুকুৰ আছে আৰু দেখ কি আছে মানে বজাক বান্দৰ আছিল চাবনি অকমানকে দেখাই আছো ৰব এটো সাইডে গল আহিব হাতি এফালৰ পৰা খেদি আছে মানে মানুহে আপোনাক দেখাই আছো তাৰ পিছত আৰু গাইস মানে কি কম ভিডিও চক ভালছে ইসকে কোনো স্কিপ নকই বহুত খাতৰা ভিডিও হ'বলৈ গৈ আছে মানে মানুহ খাতৰা নহয় খাতৰা ভিডিও আহিব আৰু 5 দিন 6 দিন মান ৰখো ফুল খাতৰা মানে সব বনোৱা ভিডিও আৰু কোৱা হেভি জায়গা যেটো আৰু 5-6 দিনৰ ভিতৰত পাই আছোগে আমি লাডাখৰ মানে ওচৰে পাজৰে ভিডিওবোৰ চাই ভাল লাগিব ন তালে এনেকুৱা ভিডিওবোৰ চাবলৈ হলে আপোনালোকে কি কৰিব লাগিব জানো চেনেলটো সাবস্ক্ৰাইব কৰিব লাগিব সোনকালে চেনেলটো সাবস্ক্ৰাইব কৰি দিও আৰু নটিফিকেশনটো বজাই দিও যাতে ভিডিওবোৰ প্ৰথমতে পাই যায় আৰু সাইকেলখন এখন দেখিছে আৰু গৈ থাকো মানে কি কয় আপোনালোকে চাই থাকক বান্দৰ আছে ন কিমান পোৱালি পালি বান্দৰ অকন দূৰ কৰিব লাগিব গোটেইবোৰ পলা আছে মানে গোটেইবোৰ পলা আছে আৰু পোৱালি বান্দৰবোৰ কেনেকে লৈ দিছে না পিঠিতে উঠা বহুত অকনি বান্দৰ আৰে সচিন্দা না পোৱালি বান্দৰবোৰ কেনেকে লৈ পিঠিতে উঠা এপা বান্দৰ যা আছে আৰে পিছে মই যাম এটা পিছে মই চালে বাবা দেছো বিদায় আৰু এতিয়া গৈছো আমি মানে দিল্লী অভিমুখে আৰু আজি আমাৰ টাৰ্গেট আছে আৰু 150 চলোৱা আৰু কিবা মাত দিছে টনি এইটা কিবা পিটিকি দিলে এতিয়া ঠিক হৈ গ'ল টনি এইটা মানে মানুহটা অকেছন লাগবে পিটিকি দিলে সেইকাৰণে মানে ইয়াৰ ভিতৰত কোনোবা এটা গিয়াৰ লগাই দিলে আৰু এইবোৰ ভিতৰত এইটো এটা আৰু সেইটো এটা এইটো ভিতৰত কিবা লগাই দিলে তাৰপিছত মানে অলপ হেৰি হৈ গৈছিলে এতিয়া ঠিক হৈ গ'ল এতিয়া গৈ থাকোঁ নে কি আগবঢ়াই আপোনালোকে চাই ৰাখক ভিডিঅ'টো ভাল কাণখন পালে ধুনীয়াকৈ চাহটো খাই ল'বগৈ লাগিব এইফালে বান্দৰ ধেৰ হয় কিন্তু এটা ওপৰত ঠিক আছে বান্দৰ দেখিছে ন মানে বান্দৰ মংকি ৰাজত্ব ইয়াত নহ'বনো কেলে ইয়াৰ বান্দৰ ৰাজত্ব কাৰণ UP হয় ভাই UPত আছে আয়োধ্যা তাত আছিলে শ্ৰীৰামৰ লগত যিহেতু হনুমান বান্দৰটো বান্দৰ মাৰক গলি হয়তো ঘৰৰ ওপৰত কি পাইছে মানুহটো এইটো চব এইটো টিঙৰ ওপৰত কি ওলাইছে আগাই এনেকৈ গৈ থাকোঁ আগুৱাই চাহৰ দোকান এখন বিচাৰি পাই গ'লো চাহ দেখিছে ন অকল গাখীৰ চাহ অকল গাখীৰ বনাইছে কৈছে ন সোৱাদটো কোনটা গাখীৰ চাহ বুলি আৰু ঠাণ্ডাও হৈ গ'ল কুঁৱলী চাওকচোন কুঁৱলী সেইবোৰ মানে বহুত কুঁৱলী পৰি আছে আৰু ঠাণ্ডাও অলপ লাগি আছে আৰু কমেণ্ট এটা কৰি জনাওকচোন আমাৰ অসমত ঠাণ্ডা পৰিছে নে নাই পোৱা আৰু কুঁৱলী পৰিছে নে নাই পোৱা কমেণ্ট এটা কৰি জনাব কোৱা কৰি লিখিছে নহয় এইবোৰ আগে আমাৰ চিন্তা পিছে মই গৈ আছোঁ ধুনীয়াকৈ ইয়াত দেখিছে নহয় এইবোৰ এয়াৰপাত আমাৰ ফালে এয়াৰপাত মানে এনেকৈ নাথাকে যে আপোনালোকে জানে এয়াৰপাত পলুৱাই খায় ন এয়াৰপাত টকলা গছ হ'ব টকলা ইয়াত মানে পলিউশ্যনো নাই নেকি জানো এয়াৰপাতৰ সংখ্যা বেছি বহুত এয়াৰপাত আৰু পলু আছেছো মানে বেলেগ কিবা পাত খোৱা পায় আমাৰ তাত এয়াৰপাত থাকিলে মানে ধ্বংস যায় এয়াৰপাতবোৰ দেখিলে ন পলুলৈ মন যায় মানে পলু খাবলৈ মন গুচি যায় একদম ইমান ধুনীয়া মানে ইমান এয়াৰপাত কৈছোঁ নহয় কিবা পাই গ'লো তিলহৰ জেগা যিহেতু তিলহৰ চাৰিআলি মানে চাৰিআলি হয় আৰু খাবলগীয়া বস্তু একোৱেই নাই কৈছোঁ নহয় আগফালে গণেশ মন্দিৰ আছে
আৰু গাইছ মানে দেখিছে নহয় দোকান পোহা আকৌ খোলাই নাই, আগফালে মিঠাই দোকানে আছে অকল। আৰু ইয়াত খামতে আমি বাদৌৰা নে কি জানো এইবোৰ গম নাপাওঁ। ৰাস্তাত প্ৰথম টেষ্ট কৰিম একো বস্তু খায়ে নাপাওঁ মানে নতুন নতুন আমাৰ এইবিলাক বস্তু একো নায়েই ইয়াত। নতুন নতুন বস্তু খোৱা দেখা আছে। কি কেনেকুৱা কাৰণে বতৰা আপোনালোকক দেখাই আছোঁ খাই মেলি আৰু সোমাই যাম ভিতৰলৈ। হয় 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 গাইছ কালিও মানে আমাক এই বস্তুটো দিছিলে এখন হোটেলত, কিন্তু আমি চিনি নাপালোঁ কিনো হয়। এতিয়াহে গম পাইছোঁ এইটোৰ নাম আছে ভাতুৰে আৰু এইটো এটা পুৰিয়ে মানে পৰঠাই এটা হয় নাই আমাৰ এইফালে ক'বলৈ গ'লে চোলা পৰঠাটোকে ইয়াত কয় ভতৰে। আৰু ইয়াৰ লগত দুটা চব্জি দিছে, খাই লওঁ। ইয়াৰ প্লেট মাত্ৰ এটা পৰঠা চোলা পৰঠা আৰু দুটা চব্জি মাত্ৰ 30 টকা। আৰু এটা দিম বুলি কৈছে, জানো দিয়ে নিদিয়ে গম নাপাওঁ। दूध छोले पराठे बोला मैं भाटूरे बोला था। अभी खा रहा हूँ, खा के टेस्ट बता रहा हूँ कैसा है। देखिए घुआ केनेके निचे बहुत कष्ट पास है दे वो बाली निचे आप ओলাই गल सূৰ্যদেৱ বঁটা দেখিছে নহয়। ডাঙৰীয়া সূৰ্যদেৱ বঁটা ওলাই গ'ল। লাডাখত ঠাই এক্সপিৰিয়েঞ্চবোৰ এয়াই মানে ইয়াতে ধুনীয়া প্ৰেক্টিচ কৰি ল'বলগীয়া হৈছে আৰু কিয় জানেনে আগতছে বহুত ডাঙৰ অভাৰ ব্ৰিজৰ উঠাই মানে আমাৰ মানে লাডাখৰ পাহাৰ উঠা প্ৰেক্টিচ এটা, সেইকাৰণে অভাৰ ব্ৰিজত উঠি ধুনীয়াকৈ প্ৰেক্টিচটো কৰি লওঁ নে কি কয়। তো গাইছ অসমত নাইকিয়া হ'ল কি জানেনে, এতিয়া অসমত নাইকিয়া হৈ গৈ আছে এতিয়া কি সেই বস্তুটো এই গৰুৱে যে সেইটো দেখিছে নহয়, এই বস্তুটো মানে নাইকিয়াই হৈ পৰিছে আৰু আজিকালি ট্ৰেক্টৰ কপোতা এইটোৱে মানে এইটো নাইকিয়া হৈ গৈ আছে ইমানকৈ, মইতো নেদেখাই হ'লো ইমানকৈ। আৰু ইয়াৰ ভিউ কি ধুনীয়া পৰিৱেশ, তলত একদম বৰ ধুনীয়া খেতি দিছে ন ধান খেতি। আৰু ওপৰৰ পৰা পৰিৱেশটো কেনেকুৱা হৈছে কমেণ্ট আকৌ জনাব। ইমান মানে গৰুৱে হাল বাই আছে দেখিছে নহয়। ৱাও ভিউটো কি মজা লাগিছে, চ' বিউটিফুল ভিউ। গাইছ কেনেকুৱা হৈছে কমেণ্ট আকৌ জনাওক। আৰু কথা এটা কওঁ, এইটো ৰাইড এণ্ড হোৱাৰ পিছত আৰু মানে ফেব্ৰুৱাৰী মাৰ্চ মানৰ পিছত মোক যিহেতু ফাইনেল এক্সাম আছে ন 12ৰ, ফাইনেল এক্সামৰ পিছত এটা খাটৰা ৰাইড এটা প্লেন বনাই আছোঁ। আপোনালোকে এতিয়াৰ পৰা ধুনীয়াকৈ ছাপোৰ্ট কৰি গৈ থাকে, তেতিয়া সেই ৰাইডটো মাৰিম বুলি ভাবিছোঁ। সেইটো ৰাইড এতিয়া নকওঁ কি হ'ব, কেনেকৈ যাম কিহত যাম সেইটো নকওঁ, কিন্তু আপোনালোকে ছাপোৰ্ট দিব লাগিব এতিয়াৰ পৰা, তেতিয়াই ৰাইডটোত যাম। আৰু ভিউটো চেক কৰক কি মজা। আৰু ইয়াৰ গৰুবোৰ মানে বহুত ডাঙৰ গৰু আৰু শিঙো দেখিছে নাই। আৰু এইখন যে গাড়ী দেখিছে এইখন পুৰা নতুন গাড়ী হয়, পিছৰ বস্তুটো মানে বনাবলৈ নিছে, পুৰা নতুন গাড়ী। ভাল লাগিছে সোনকালে চেনেল ছাবস্ক্ৰাইব কৰক, ছাবস্ক্ৰাইব। গৰু গাড়ী সেইবোৰ গৰু ধেৰ ডাঙৰ। কি হয় এইটো গাইছ, কেৰেকেটুৱাত নহয় কিন্তু আঁচ পোৱা গছত ঠেলিলেগৈ আকৌ। এতিয়া আছোঁ এটা পেট্ৰল পাম্পৰ ক'তো জানেনে, এজোপা একদম ধুনীয়া গছৰ আম গছৰ তলত, আৰু পিছফালে আছে এজোপা গোল নেমু গছ, আৰু গোল নেমু গছজোপা তলত আছে এজন দাদা শুই পিনে। আমাৰ এইফালে শচীন দা শুই আছে, এইফালে ধুনীয়াকৈ মোবাইল চোবাইল চাৰ্জ দি থোৱা আছে। আৰু ইয়াৰ চাৰ্জ দিয়া সুবিধাটো আমি ক'ৰ পৰা আনিছোঁ জানেনে, সেই চাৰ্জাৰ এখন দেখিছে ন তাৰ পৰা কাৰেণ্ট ব্যৱস্থা কৰি আনিছে, বৰ্ডখন দেখিছে। আৰু এতিয়া এজন ছাৰ পালে, আমাৰ ছাৰে লগ পালে ইয়াৰ UPO মানে পুলিচ কয়, সেই ছাৰজনে আমাক চাহ এটা খুৱাই আনিলে, কাৰণ মই ভিডিঅ' বনাব নোৱাৰিলোঁ কি কাৰণে জানেনে, মোৰ মোবাইলটো আছিলে চাৰ্জাৰ দিয়ে পেট্ৰল ডিপুতে, চাৰ্জাৰ দি থৈ গৈছিলোঁ মোবাইলটো, যিহেতু মোবাইলৰ অকণমানো চাৰ্জ নাছিলে। আৰু এতিয়া এইফালে ধুনীয়াকৈ এইফালে একদম বহুত মিছ কৰিছোঁ আমাৰ মানে চাই পথাৰ চথাৰবোৰ, এইবোৰকে চাই পিনে ধুনীয়াকৈ ইয়াত বহি আছোঁ। কৈছোঁ নহয়
ভাল লাগিছে বহি মেলি এইফালে বিন্দাছ নে বহি মেলি ঐ কভাৰটোকে থৈ দিছোঁ চুট মাৰি পালে কভাৰটো যাব সিফালে নোযোৱাকৈ থৈ দিওঁ মোৰ এইফালে আৰু গাইছ কেনেকুৱা লাগিছে ভিডিঅ' চিডিঅ'বোৰ কমেণ্ট কৰি ক'ব আৰু মানে কি ক'ম আৰু ছাৰজন লগ পাই আমাৰ বহুত মানে ভালো হ'ল কি কাৰণে জানে ছাৰজনে এটা এনেকুৱা ৰাস্তা দি দিলে যোনটো ৰাস্তাই আমাৰ 100 কিলোমিটাৰ শ্বৰ্ট হৈ গ'ল মানে আমাৰ আগতে আছিলে লাডাখলৈ 1300 কিমান 50 নে কিমান আছিলে এতিয়া হৈ গ'ল 1227 মানে 100 কিলোমিটাৰমান পোৱা শ্বৰ্টেই হৈ গ'ল কৈছোঁ নহয় আৰু কি ক'ম আৰু ভাল লাগিলে কিন্তু এনেকৈ যে ধুনীয়াকৈ আৰাম কৰি লৈছোঁ অকণমান টাইম বহি মেলি বহি দেখিম লাডাখৰ অভিমুখে গাছ এতিয়া পেট্ৰল পৰা দিছোঁ বিদায় মানে বহুত টাইম ৰেষ্ট কৰিলোঁ কৈছোঁ নহয় দুটা আপোনালোকে দেখাই নাই বাৰু 2টা টেষ্ট হৈ গ'ল মানে 3টাই বাজিবগৈ অকণমান দেৰিকৈ আমি ওলাই যাওঁ মানে খাই বৈ তাৰপিছত ইয়াৰ পৰা দিলোঁ বিদায় আৰু যাওঁ ব'লক মই যাওঁগৈ আপুনি থাকক দেই টাটা শচীন দাই বোলে আইফোনটো বিকিব কোনোবাই লৈছে ক'বচোন প্ৰাইচটো পিছত কম গাইছ আইচক্ৰীমটা খাই লৈছোঁ বহুত দিনৰ মূৰত আইচক্ৰীম লখনৌতে খোৱা খাই লওঁ যোনটো আইচক্ৰীম হয় আগত খাইছিলোঁ 10 টকা দি ইয়াত লৈছে সেইটো 30 টকা লুটন খাই গ'ল ভাল লুটন আৰু এতিয়া খাম আমি পানী পুৰি আৰু ম'ম' 10 টকা প্লেট চাওঁচোন কেনেকৈ দিয়ে খাই এনেকুৱা ফকতীয়া লাগিলে আমাৰ ফালে হ'লে ন এইটো মানে দোকানখন দলিয়াই দিব ভাঙি পেলাব লাগিব ফুটকা পানী টেঙা পানী ফুটকা পানী টেঙা ভাবেই নাই তাৰপৰা ম'ম' এইখিনি কি জানো ৰুটি কি বুলি কয় ৰুটি গোল কৰি মেলি তাৰপিছত একো নাই কাম নাই ৰুটিহে লাগিলে গাছ ভাত দিয়ক সেইবোৰ কথা একো নাই টেষ্ট কৰি গৈ আছোঁ ক'তনো কি আছে কেনেকৈ আছে আৰু গৈ থাকোঁ নে কি কয় তো গাছ এতিয়া বাজিছে 6টা আৰু ইয়াত ধুনীয়াকৈ বেলি দিবলৈ লৈছে সেইটো দেখিছে নহয় আৰু বেলি দিবলৈ অলপ টাইম আছে লৈছে নহয় আৰু কেনেকুৱা লৈছে পৰিৱেশটো চাওকচোন এনেকুৱা মানে টাইমত ভাল লাগে ৱাও চ' বিউটিফুল অকণমান দেৰিকৈ যিহেতু আৰু ভাল লাগিব যিহেতু বেলিটো আৰু অলপ তললৈ গুচি আহিব ন তেতিয়া আৰু অলপ মানে ভাল লাগিব গাছ দেখা লওঁ মধুই মই বাৰু সঁচা এটা ক'বলৈ গ'লে ঘৰতো মধুই খাই নাপালোঁ ইমানকৈ সেইকাৰণে এতিয়া ইয়াতে খাম এনেকৈ কিনিয়ে খাইছোঁ আৰু ঘৰতো ইমানকৈ মধুই খাই নাপালোঁ কৈছোঁ নহয় এটা পিয়তে বিচাৰিছোঁ দিয়ে অ' भैया एक ठो दे दो फिर में हो जाएगा दे दो यार आप किसी से मैनेज करें ना गैस विषय से आसो कि बात दिए नहीं दिए हम लोग आसाम से आया थैंक यू भैया মধুই খাই লৈছোঁ মধুই কেজি 50 টকা মানে 60 টকা হয় আৰু আমাক 50 টকা দি দিছে ইয়াৰ লগতে এটা অফাৰো গাইছ আহি পাই গ'লোঁ আকৌ এখন টোল গেটখন এখন দেখিছে নহয় আছে টোল গেট আগত আছে আৰু যিহেতু ইয়াত লাইটবোৰ হালধীয়া কি কাৰণে মানে এতিয়া আমি যিমান লাইট দেখিছোঁ এনেকৈ ৰাস্তা কিনাৰে বা অভাৰ ব্ৰিজে হওক যেনেকুৱাই হওক গোটেই লাইটবোৰ হালধীয়াই খাবলৈ পোৱা নাই আজি সেইকাৰণে এতিয়া ৰাতি চাহ বনাইছোঁ ধুনীয়াকৈ গেছত গেছ জ্বলি আছে আৰু মেগী বনাম আৰু ধুনীয়াকৈ মানে আজি সেয়াই খাম আৰু কৈছোঁ নহয় বহুত দিন এনেকৈ খাবলৈকে পোৱা নাই আজি খাম বহুত দিনৰ মূৰত এনেকৈ চামুচখনে দিগদাৰ কৰিছে চামুচ বনাই আমাৰ ধুনীয়াকৈ হৈ গ'ল মেগী আৰু চাহ খাই বৈ লওঁ তাৰপিছত ভিডিঅ'টো এণ্ড কৰিম আৰু দেই খাই বৈ পিনি ভিডিঅ' এণ্ড কৰিম আৰু কাইলৈ এটা নতুন ভিডিঅ' তো গাইছ আজি ভিডিঅ'টো এইখিনিয়ে এণ্ড কৰিছোঁ ভাল লাগিলে লাইক কমেণ্ট এণ্ড শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব এণ্ড বাই বাই আৰু আজি এইখন ভিডিঅ'ই সেইটো কটাব লাগিব মোৰ কামৰ উপায় নাই বহুত কষ্ট হৈছে কৈছোঁ বহুত কষ্ট হৈছে এনেকৈ
মিনাই কৈছোঁগৈ আৰু আপোনালোকে অলপ ছাপোৰ্ট কৰোঁ চিন্তা অৱস্থা নাইকিয়া হৈছোঁগৈ আপোনালোকে অলপ ছাপোৰ্ট কৰিলে ভাল লাগিব সেইকাৰণে অলপ ছাপোৰ্ট কৰক মানে ভিডিঅ' চিডিঅ'বোৰ শ্বেয়াৰ কৰি দিয়ক আনেও কৰিব নালাগে ভিডিঅ'টো এটা লাইক কৰক আৰু যোনবোৰ নতুনকৈ আহিছে ছাবস্ক্ৰাইব কৰি দিয়ক আৰু এবাৰ শ্বেয়াৰ কৰি দিয়ক মানে প্ৰত্যেকে 2জন 3জনলৈকে শ্বেয়াৰ কৰি দিয়ক হোৱাটছএপত সোনকালে শ্বেয়াৰ কৰি দিয়কগৈ তেতিয়া ভাল লাগিব মনতে বাই বাই